মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে যদিহে আমি সফুৰা টেলেণ্ট চাৰ্চ এক্সামত আমি পাছ কৰোঁ আমি কিমান পইচা পাম আৰু কিমানজনক কিমান পইচা দিব। গোটেইখিনি ডিটেইলছ তোমালোকে আজিৰ এই ভিডিঅ'টিত পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকা। আজিৰ এই ভিডিঅ'টিত তোমালোকে 2023-24 চনৰ বা 2023-24 বৰ্ষৰ সফুৰা বৃত্তি পৰীক্ষাৰ ফলাফলটো তোমালোকে চাবলৈ পাৰিবা। ইয়াতে তোমালোকে ফলাফল যেহেতু যোৱা বছৰৰ ফলাফলটো চালে তোমালোকে অলপমান আভাস পাবা যে এইবাৰ তোমালোকে কিমান নম্বৰ পালে তোমালোকে কিমান পইচা পাবা। কিন্তু এইবাৰৰ যিটো ৰিজাল্ট সেইটো এতিয়ালৈকে দিয়া নাই। দিলে তোমালোক এইটো চেনেলত আমি আপলোড কৰি দিম ভিডিঅ' তোমালোকে চাই ল'বা। এই ভিডিঅ'টোত তোমালোকে কেৱল ক্লাছ 2 আৰু 3 আৰু ক্লাছ 2, 3, 4 আৰু 5ৰ তোমালোকে চাব পাৰিবা। তোমালোকে যদি ক্লাছ 6, 7, 8, 9ত পঢ়ি আছা তেতিয়াহ'লে তোমালোকে ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 এই চেনেলটো তোমালোকে চাবা। তাত তোমালোকে 6, 7, 8, 9ৰ ৰিজাল্টৰ ভিডিঅ' তাত তোমালোকে পাবা। গতিকে তোমালোকে সফুৰা বৃত্তি পৰীক্ষাত ইয়াতে চোৱা প্ৰথম 5টা স্থানৰ বাবে চূড়ান্ত পৰীক্ষালৈ আৰু এটা পৰীক্ষা অনুষ্ঠিত কৰা হয়। চূড়ান্ত পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হয়। ঠিক আছে, তোমালোকৰ ক্লাছ 2 আৰু 3 এনেকুৱা ধৰণে 5জন নিৰ্বাচিত কৰা হ'ব। ঠিক তেনেকুৱা ধৰণে ক্লাছ 4 আৰু 5ৰ 5জন নিৰ্বাচিত কৰা হ'ব। ঠিক আছে, এনেকুৱা ধৰণে ক্লাছ 6, 7ৰ 5জন তোমালোকৰ এনেকুৱা ধৰণৰ চিলেকশ্যন কৰা হ'ব। এতিয়া 3জনক দিয়া হয় 5,000 টকাকৈ। ঠিক আছে, হয়তো এইবাৰ চেঞ্জ হ'বও পাৰে, কিন্তু এইবাৰো মোৰ বোধেৰে চেঞ্জ নহয়। তোমালোকক 5,000 টকাকৈ দিব। ক্লাছ 2 আৰু 3ত পঢ়ি থকা যিকোনো 3জন ছাত্ৰ-ছাত্ৰীয়ে 5,000 টকা পাবা। ঠিক আছে, যোৱা বছৰ কোনে কোনে পাইছিল যে চোৱা, ঋষিকেশ দেখাই পাইছিল, দিশামণি দাসে পাইছিল আৰু জ্ঞানোৰ্ণৱ দেখাই পাইছিল। ঠিক আছে, তাৰপিছত 2,000 টকাৰ জলপানী কিমানজনে পায় তোমালোকে ইয়াত চাব পাৰিবা। টোটেল 10জনক 2,000 টকাকৈ দিয়া হয়। কোনে কোনে যোৱা বছৰ পাইছিল তোমালোকে ইয়াতে চাব পাৰিবা। আৰু তেওঁলোকে পঢ়া স্কুলখনৰ নাম গোটেইখিনি ইয়াতে তোমালোকৰ ডিষ্ট্ৰিক্টৰ সৈতে ধুনীয়াকৈ দি থোৱা আছে। তাৰপিছত 1,000 টকাকৈ দিয়া হয়। তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা 1,000 টকাকৈ দিয়া হয়। 1,000 টকাকৈ টোটেল কিমানজনক দিয়া হয় তোমালোকে চোৱা, টোটেল দিয়া হয় 15জনক 1,000 টকাকৈ। ইয়াতে তোমালোকে চোৱা চিৰিয়েল নম্বৰখিনি চালে গম পাবা। টোটেল 1,000 টকাকৈ 15জনক দিয়া হয়। নেক্সট আকৌ 500 টকাকৈ কিমানজনক দিয়া হয় তোমালোকে ইয়াতে চাব পাৰিবা। টোটেল প্ৰায় তোমালোকে ইয়াতে চোৱা প্ৰায় 100জনক তোমালোকে ইয়াত চোৱা শেষত প্ৰায় 100জনক 500 টকাকৈ দিয়া হয়। ঠিক আছে, তোমালোকে ইয়াতে চাব পাৰিবা। আকৌ 300 টকাকৰ বাবে কোনে কোনে নিৰ্বাচিত হয় ইয়াত ধুনীয়াকৈ দি থোৱা আছে। ঠিক আছে, তোমালোকে ইয়াত চাব পাৰিবা 300 টকাৰ কাৰণে নিৰ্বাচিত হয় প্ৰায়, তোমালোকে ইয়াত চোৱা কিমানজন নিৰ্বাচিত হৈছিল লাষ্ট ইয়াৰ 300 টকাকৈ সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাইছিল। তোমালোকে ইয়াত চাব পাৰিবা ধুনীয়াকৈ প্ৰায় 331জন। ঠিক আছে, এওঁলোকক 300 টকাকৈ দিয়া হৈছিলে। এতিয়া আমি চাওঁ আহা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ। চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ঠিক একেধৰণৰ। ঠিক আছে, প্ৰথম 5টা স্থানৰ বাবে চূড়ান্ত পৰীক্ষাৰ লৈ এইসকল ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰা হৈছিল লাষ্ট ইয়াৰ যোৱা বছৰ। এইবাৰো এনেকুৱা ধৰণে নিৰ্বাচিত কৰা হ'ব। 5,000 টকাকৈ 3জন ছাত্ৰ ছাত্ৰীক দিয়া হৈছিল। তোমালোকে কাক কাক দিয়া হৈছিল ইয়াতে ধুনীয়াকৈ চাব পাৰিবা। ঠিক তেনেকুৱা ধৰণে 2,000 টকাকৈ দিয়া হৈছিলে 10জনক। 1,000 টকাকৈ দিয়া হৈছিলে প্ৰায়, তোমালোকে ইয়াত চোৱা 1,000 টকাকৈ কিমানজনক দিয়া হৈছে, 1,000 টকাকৈ দিয়া হৈছে 15জনক। ঠিক আছে, গতিকে এইবাৰ তোমালোকে কিমান নম্বৰ পাবা বুলি ভাবা। তোমালোকে যিমানেই নম্বৰ বেছি পাবা সিমানেই তোমালোকৰ জলপানীৰ ধন পোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যাব। ঠিক আছে, গতিকে তোমালোকে চেষ্টা নিশ্চয় তোমালোকে কৰিছিলাই ভাল হ'ব। গতিকে অহাবাৰো তোমালোকে সফুৰা বৃত্তি পৰীক্ষা দিব। সফুৰা বৃত্তি পৰীক্ষা দিয়াৰ পিছত যাতে তোমালোকে 5,000 টকাৰ জলপানীৰ বাবে নিৰ্বাচিত হোৱা, ইয়াৰ কাৰণে তোমালোকে এতিয়াৰে পৰা অহা বছৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। আৰু যেতিয়াই তোমালোকৰ ৰিজাল্ট দি দিব আমি এই চেনেলটোত ৰিজাল্টৰ ভিডিঅ' আপলোড কৰি দিম, তোমালোকে চাবলৈ নাপাহৰিবা। কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত আমাক সুধিব।